মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ 13, 14 আৰু 15 নম্বৰ পেজৰ কেইটামান প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিম। 13 নম্বৰ পেজৰ 1 নম্বৰ প্ৰশ্ন চোৱা। লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? লুৰ গজাল এটা আমি যেতিয়া কপাৰ ছালফেট দ্ৰৱত ডুবাই ৰাখিম তেতিয়া ৰাসায়নিক বিক্ৰিয়া ঘটিব। কপাৰ ছালফেটৰ বৰণ হৈছে নীলা। কপাৰ ছালফেটৰ লগত লুৰ লগত বিক্ৰিয়া ঘটি আইৰণ ছালফেট উৎপন্ন হয়। আইৰণ ছালফেটৰ ৰং হৈছে পাতল সেউজীয়া। আইৰণ ছালফেট উৎপন্ন হোৱাৰ কাৰণে দ্ৰৱটোৰ ৰঙৰ পৰিৱৰ্তন ঘটে। এইটো ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত আমি আলোচনা কৰোঁ। লুৰ গজাল লৈছোঁ, এইটো সলিড প্লাছ কপাৰ ছালফেট লোৱা হৈছে CuSO4 একোৱা। এইটো এটা অপহৰণ বিক্ৰিয়া, সেইবাবে আইৰণ ছালফেট উৎপন্ন হ'ব FeSO4 একোৱা, তাৰ লগত উৎপন্ন হ'ব কপাৰ সলিড। বিক্ৰিয়াটো চোৱা সমতুল হৈ আছে নে নাই। আইৰণ এটা আছে, এটা আছে, কপাৰ এটা আছে, ইফালেও এটা আছে, ছালফেট এটা আছে, এটা আছে। বিক্ৰিয়াটো সমতুল হৈ আছে। কপাৰ ছালফেটৰ বৰণ আমি পাইছিলোঁ নীলা, আইৰণ ছালফেটৰ বৰণ পাতল সেউজীয়া। সেইবাবে কপাৰ ছালফেটৰ পৰা আইৰণ ছালফেট উৎপন্ন হোৱাৰ কাৰণে দ্ৰৱটোৰ বৰণৰ পৰিৱৰ্তন হ'ল। বুজি পাইছা? কাৰ্যকলাপ 1.10 সোডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত দ্বি-অপহৰণ বিক্ৰিয়া ঘটিছিল। আমি এটা খুব সহজ সমীকৰণ লিখো। সোডিয়াম হাইড্ৰক্সাইড একোৱা প্লাস হাইড্রোজেন ক্লোরাইড অর্থাৎ হাইড্রোক্লোরিক এসিড বিক্রিয়া ঘটিব। কি উৎপন্ন হব? সোডিয়াম ক্লোরাইড একোয়া আর উৎপন্ন হব পানি, লিকুইড। এটু এটা দ্বি-অপহরণ বিক্রিয়া, কিয়নো এই বিক্রিয়াটোতো আয়নৰ বিনিময় ঘটিছে। সোডিয়াম হাইড্রক্সাইডৰ সোডিয়াম ক্লোরাইডৰ লগত আৰু হাইড্রোজেন ক্লোরাইডৰ হাইড্রোজেন হাইড্রক্সাইডৰ লগত মিলিত হৈ আয়নৰ বিনিময় ঘটিছে। সোডিয়াম ক্লোরাইড আৰু পানী উৎপন্ন হৈছে। কোয়েশ্চন নাম্বার 3, তলৰ বিক্রিয়া কেটাত জারিত আৰু বিজারিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। নাম্বার 1, সোডিয়ামে অক্সিজেনৰ লগত বিক্রিয়া কৰি সোডিয়াম অক্সাইড উৎপন্ন কৰিছে। এই বিক্রিয়াটোত সোডিয়ামৰ লগত অক্সিজেন যোগ হৈছে, গতিকে ই জারিত হৈছে। আমি লিখিব পাৰো জারণ। আৰু যেহেতু সোডিয়াম জারিত হৈছে, গতিকে অক্সিজেন বিজারিত হৈছে। আমি কি লিখিব পাৰো? বিজারণ। তেতিয়াহলে জারিত হোৱা পদাৰ্থ জারিত হোৱা পদাৰ্থ কি হ'ব? সোডিয়াম। আৰু বিজারিত হোৱা পদাৰ্থ কি হ'ব? অক্সিজেন। নাম্বার 2, কপার অক্সাইড অক্সিজেনৰ লগত বিক্রিয়া ঘটি
কপাৰ আৰু পানী উৎপন্ন হৈছে এই বিক্ৰিয়াটোত কপাৰ অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে গতিকে কপাৰ অক্সাইডৰ বিজাৰণ ঘটিছে বিজাৰণ আৰু হাইড্ৰোজেনৰ লগত অক্সিজেন যুক্ত হৈছে গতিকে হাইড্ৰোজেনৰ জাৰণ ঘটিছে এই বিক্ৰিয়াটোত জাৰিত পদাৰ্থ হাইড্ৰোজেন আৰু বিজাৰিত পদাৰ্থ কপাৰ অক্সাইড কপাৰ নহয় কপাৰ অক্সাইড বুজিব পাৰিছা এবাৰ আমি আহো অনুশীলনীৰ কেইটামান প্ৰশ্নলৈ পেজ নম্বৰ 14 নাম্বাৰ 1 তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ এটা সমীকৰণ দিয়া আছে লেড অক্সাইডে কাৰ্বনৰ লগত বিক্ৰিয়া কৰি লেড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে এই নম্বৰত দিয়া আছে লেড বিজাৰিত হৈছে এইটো অশুদ্ধ নাম্বাৰ বি কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে এইটো অশুদ্ধ কাৰ্বন জাৰিত হৈছে এইটো শুদ্ধ কিয়নো কাৰ্বনৰ লগত অক্সিজেন যোগ হৈছে লেড অক্সাইড বিজাৰিত হৈছে এইটো শুদ্ধ কিয়নো লেড অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে তেতিয়াহ'লে আমি পালো এ আৰু বি অশুদ্ধ তো আমাক অশুদ্ধ উলিয়াব দিছে তেন্তে এ আৰু বি নাম্বাৰ 1ত আছে এইটো শুদ্ধ উত্তৰ 2 নম্বৰ কোৱেশ্চন ফেৰিক অক্সাইডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন কৰে ওপৰৰ বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া নহয় এটা দ্বি-অপহৰণ বিক্ৰিয়া নহয় কিয়নো আয়নৰ বিনিময় ঘটা নাই এটা বিযোজন বিক্ৰিয়া নহয় এটা অপহৰণ বিক্ৰিয়া কিয়নো আইৰণ অক্সাইডৰ পৰা এলুমিনিয়ামে আইৰণক প্ৰতিস্থাপিত কৰিছে আৰু এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিছে গতিকে এইটো এটা অপহৰণ বিক্ৰিয়া ঠিক আছে বুজি পাইছা নাম্বাৰ 3 কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লুৰগুৰিত যোগ কৰা হয় শুদ্ধ অৰ্থটোত টিক চিন দিয়া আমি এটা কথা জানো যে এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে তেন্তে হাইড্ৰোজেন গেছ আৰু আইৰণ ক্লোৰাইড এইটোৱে শুদ্ধ হ'ব ক্লোৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড শুদ্ধ নহয় বিক্ৰিয়া নঘটেটো শুদ্ধ নহয় কাৰণ বিক্ৰিয়া ঘটিব আইৰণৰ লৱণ আৰু পানী উৎপন্ন হয় এইটো শুদ্ধ নহয় নাম্বাৰ এ শুদ্ধ 4 নম্বৰ চোৱা সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে এটা ৰাসায়নিক সমীকৰণৰ মুঠ বিক্ৰিয়ক পদাৰ্থ আৰু মুঠ বিক্ৰিয়াজাত পদাৰ্থ যেতিয়া সমান হ'ব তেতিয়া সেই সমীকৰণটোক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সদায় সমান হ'ব লাগিব এটো হৈছে ভৰৰ নিত্যতা বিধিৰ সূত্ৰ সেইবাবে আমি ৰাসায়নিক বিক্ৰিয়াটা সন্তুলন কৰিব লাগে যাতে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হয় বুজি পাইছা নম্বৰ 5 তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা নম্বৰ এ হাইড্ৰোজেন গেছে
নাইট্রোজেনের হইতে লগ হই এমোনিয়া প্রস্তুত করে লিখি দিয়া হাইড্রোজেন গ্যাস নাইট্রোজেন গ্যাস বিক্রিয়া করিব কি উৎপন্ন হব এমোনিয়া NH3 এইটো গ্যাস জকা সমীকরণ লিখা হৈ গল হাইড্রোজেন দুটা আছে তিনিটা আছে নাইট্রোজেন দুটা আছে এটা আছে এফালে একটা 2 দি দিয়া নাইট্রোজেন দুটা হৈ গল এফালে হাইড্রোজেন দুটা এফালে হাইড্রোজেন 6টা ইয়াতে এটা 3 দি দিয়া এতিয়া চোৱা হাইড্রোজেন 3 2 গুণ 6 3 2 গুণ 6 নাইট্রোজেন দুটা দুটা আমার সমীকরণটো লিখা হৈ গল নাম্বার বি হাইড্রোজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফার ডাইঅক্সাইড উৎপন্ন করে লিখি দিয়া হাইড্রোজেন সালফাইড H2S গ্যাস প্লাস O2 গ্যাস উৎপন্ন হয়েছে পানি H2O লিকুইড আৰু সালফার ডাইঅক্সাইড SO2 গ্যাস জকা সমীকরণ লিখা হৈ গল এতিয়া সমীকরণটো সন্তুলন করা হাইড্রোজেন এইফালে দুটা আছে এইফালেও দুটা আছে সালফার এটা আছে অক্সিজেন দুটা আছে এইফালে কিন্তু অক্সিজেন তিনিটা আছে আমি ইয়াতে এটা 2 দিলু অক্সিজেন কেইটা হৈ গল এফালে 4টা 2 দিয়ার লগে লগে কি হল হাইড্রোজেন এফালে 4টা হৈ গল এফালে দুটা হৈ গল ইয়াতেও 2 দি দিয়া এফালে 2 দিয়ার লগে লগে সালফার দুটা হৈ গল ইয়াতে সালফার এটা আছে 2 দিয়া দিয়া চোৱা হাইড্রোজেন 4টা সালফার দুটা এইফালে অক্সিজেন 4টা আৰু দুটা 6টা ইয়াতে আছে দুটা 3 দি দিয়া সমীকরণটো সন্তুলন হৈ গল বুজি পাইছা নাম্বার সি বেরিয়াম ক্লোরাইডে এলুমিনিয়াম সালফেটর হইতে বিক্রিয়া করি এলুমিনিয়াম ক্লোরাইড আৰু বেরিয়াম সালফেটর অদক্ষেপ উৎপন্ন করে লিখি দিয়া বেরিয়াম ক্লোরাইড BaCl2 একোয়া প্লাস এলুমিনিয়াম সালফেট Al2SO4 P একোয়া উৎপন্ন করিছে এলুমিনিয়াম ক্লোরাইড AlCl3 একোয়া তার লগত উৎপন্ন হইছে বেরিয়াম সালফেটর অদক্ষেপ BaSO4 এটু অদক্ষেপ উৎপন্ন হইছে গতিকে সলিড আমার জকা সমীকরণ লিখা হৈ গল এতিয়া আমি সমীকরণটো সন্তুলন কৰিম আমি প্রথমতে চাও বহু পারমাণবিক অণু সালফেট 3টা আছে আৰু ইয়াতে আছে এটা ইয়াতে আমি 3টা বনাই দিও 3 দি দিলু লগে লগে বেরিয়াম 3টা হৈ গল এইফারেও বেরিয়াম 3টা কৰি দিয়া এতিয়া চোৱা ক্লোরিন 6টা হৈ গৈছে এইফালে এফালে আছে ক্লোরিন 3টা ইয়াতেও 6টা বনাই দিলু এতিয়া চোৱা বেরিয়াম 3টা ক্লোরিন 6টা এলুমিনিয়াম দুটা আৰু সালফেট 3টা সালফেট 3টা সমীকরণটো সন্তুলন হৈ গল বুজি পাইছা নাম্বার ডি পটাসিয়াম ধাতুৱে পানীৰে হৈতে বিক্রিয়া কৰি পটাসিয়াম হাইড্রক্সাইড আৰু হাইড্রোজেন গ্যাস উৎপন্ন করে লিখি দিয়া পটাসিয়াম ধাতু সলিড পানীৰে হৈতে বিক্রিয়া H2O লিকুইড
পটাছিয়ামে পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰে উৎপন্ন হৈছে কি পটাছিয়াম হাইড্ৰক্সাইড KOH একোৱা লগতে কি উৎপন্ন হৈছে হাইড্ৰোজেন গেছ এটো জকা সমীকৰণ এতিয়া চোৱা সমীকৰণটো সন্তুলন হৈ আছে নে নাই পটাছিয়াম এটা আছে ইফালেও এটা আছে হাইড্ৰোজেন দুটা আছে ইয়াতে আছে তিনিটা তেতিয়াহ'লে ইয়াতে আমি চাৰিটা বনাই দিলো পটাছিয়াম দুটা হৈ গ'ল এইফালেও এটা 2 দি দিয়া পটাছিয়াম দুটা হাইড্ৰোজেন দুটা হাইড্ৰোজেন চাৰিটা তো হাইড্ৰোজেন যেহেতু এইফালে চাৰিটা এইফালেও চাৰিটা বনাই দিম ইয়াতে এটা 2 দি দিয়া হাইড্ৰোজেন চাৰিটা ইফালেও চাৰিটা হৈ গ'ল অক্সিজেন দুটা এইফালেও দুটা সমীকৰণটো লিখা হৈ গ'ল আৰু সন্তুলন হৈ গ'ল বুজিব পাৰিছা নাম্বাৰ 6 তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা নাম্বাৰ এ নাইট্ৰিক এচিডে ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম নাইট্ৰেট আৰু পানী উৎপন্ন কৰে এটা আমি প্ৰথমতে চাও বহুপাৰমাণৱিক আয়ন নাইট্ৰেট এফালে দুটা আছে এফালে এটা আছে এফালে দুটা কৰি দিল এতিয়া হাইড্ৰোজেন দুটা হৈ গ'ল হাইড্ৰোজেন দুটা অক্সিজেন আছে 3 2 গুণ 6 আৰু 2 8টা ইফালে অক্সিজেন 3 2 গুণ 6 আৰু 1 8টা অক্সিজেনও 8টা বনাই দিয়া এতিয়া চোৱা হাইড্ৰোজেন 2 আৰু 2 4 হাইড্ৰোজেন 4 অক্সিজেন 6 7 8টা অক্সিজেন 8টা ক্যালসিয়াম এটা তো আমার সমীকৰণটো সমতুল হৈ গ'ল নাম্বার বি সোডিয়াম হাইড্ৰক্সাইডে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম সালফেট আৰু পানী উৎপন্ন কৰে ইয়াতে চোৱা বহুপাৰমাণৱিক আয়ন সালফেট এটা আছে এফালেও এটা আছে সোডিয়াম এফালে দুটা আছে এফালে এটা আছে দুটা বনাই দিয়া এতিয়া চোৱা সোডিয়াম দুটা অক্সিজেন 2 আৰু 4 6টা অক্সিজেন 4 আৰু 1 5টা ইয়াতেও দুটা বনাই দিয়া এতিয়া চোৱা সোডিয়াম দুটা অক্সিজেন 2 আৰু 4 6টা অক্সিজেন 6টা হাইড্ৰোজেন 2 আৰু 2 4টা হাইড্ৰোজেন 4টা সমীকৰণটো সমতুল হৈ গ'ল নাম্বার সি সোডিয়াম ক্লোরাইড সিলভার নাইট্রেটৰ লগত বিক্ৰিয়া কৰি সিলভার ক্লোরাইড আৰু সোডিয়াম নাইট্ৰেট উৎপন্ন কৰে সোডিয়াম এটা আছে ইফালেও এটা ক্লোরিন এটা সিলভার এটা নাইট্রেট বহুপাৰমাণৱিক আয়ন এটা আছে ইফালেও এটা আছে ইতিমধ্যেই সমীকৰণটো সমতুল হৈ আছে নাম্বার ডি বেৰিয়াম ক্লোরাইডে সালফিউরিক এসিডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম সালফেট আৰু হাইড্ৰোজেন ক্লোরাইড বা হাইড্ৰোক্লোরিক এসিড উৎপন্ন কৰে চোৱা বেৰিয়াম এটা আছে বেৰিয়াম এটা এই সমীকৰণত চোৱা বহুপাৰমাণৱিক আয়ন সালফেট ইফালেও এটা আছে সালফেট ইফালেও এটা আছে ক্লোরিন ইফালে দুটা আছে ইফালে এটা আছে ইফালে দুটা বনাই দিয়া এতিয়া চোৱা বেৰিয়াম এটা ক্লোরিন দুটা হাইড্ৰোজেন দুটা বহুপাৰমাণৱিক আয়ন সালফেট এটা সমীকৰণটো সমতুল হৈ গ'ল বুজিব পাৰিছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি কেইটামান প্ৰশ্ন আলোচনা কৰিলো ইয়াৰ পিছৰ ক্লাছত আমি বাকি প্ৰশ্নসমূহ আলোচনা কৰিম ভিডিওটো চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো যদি মোৰ চেনেল ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ঠিক আছে আজিলৈ এৰিছো ধন্যবাদ